হেই গাইজ, কি খবৰ আপোনালোকৰ? কিমাননো আৰু অফিচ ঘৰ কৰি থাকিম নহয়নে? কেতিয়াবা অকণমান নিজৰ কাৰণেও সময় লাগে, অকণমান ৰিফ্ৰেছমেণ্ট লাগে। হয়তো ক'ৰবাত গৈ সেই ৰিফ্ৰেছমেণ্টটো এনজয় কৰিব পাৰি বা ক'ৰবাত বহি ভালদৰে খাই কথা পাতি এনজয় কৰিব পাৰি নহয়নে? সেয়ে আমি গৈছিলোঁ বাৰ্বিকিউ নেশ্যন। বাৰ্বিকিউ নেশ্যন এটা তাৰ কাৰণে বহুত ভাল অপশ্যন নহয়নে বাৰু? যিমান মৰ্জি সিমান খাব পাৰে, যিমান সময় থাকিব ইচ্ছা কৰে থাকিব পাৰে, তাৰ ওপৰত আনলিমিটেড খানা, হয়নে নহয়? তো আমি গৈছিলোঁ 6 মাইলত থকা বাৰ্বিকিউ নেশ্যনখনলৈ। আৰু ইয়াতে সিদিনাখন মই দেখিলোঁ যে মাছৰ টেঙা ইয়াতে ছাৰ্ভ হৈ আছে মেইন কৰ্চত, যিটো মই আগতেও বহুতবাৰ গৈছোঁ বাৰ্বিকিউত, কিন্তু এইবাৰ এইটো মই প্ৰথমবাৰ দেখিলোঁ। তো দেখি মোৰ ভাল লাগি গ'ল। যিমান যি হ'লেও এইটো বাৰ্বিকিউ নেশ্যনৰতো আউটলেটটো চবতে আছে ন, তাতে আকৌ যদি নিজৰ ঠাইত নিজৰ খানা যদি বাৰ্বিকিউ নেশ্যনত পাই যায় আৰু কি লাগে। এইটো ঔটেঙা দি বনোৱা মাছৰ টেঙা আঞ্জাটো আছিলে, মই খালোঁ, ভাল লাগিলে। তাৰ ওপৰত বহুত কথা পাতিলোঁ মোৰ ফ্ৰেণ্ডৰ লগত। তাৰ ওপৰত আমি দেখিছাই নহয় ডেজাৰ্ট পুৰা লৈ লৈছোঁ। আৰু মানে মন ভৰাই খালোঁ নহয়, আইচক্ৰীমৰ পৰা কুলফিৰ পৰা আদি কৰি। তাৰ ওপৰত ফটোটো মেণ্ডেটৰী ফটো উঠিলোঁ, ফটো উঠি আহি গ'লোঁ।